আসসালামু আলাইকুম আমার প্রিয় খামারি বন্ধুসকল, আপোনালোকক আমাৰ এই ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছো। এনিমেল লাভাৰ 90। আজি চাওক, আমি এটা লোকেল গৰুক কৃত্ৰিম প্ৰজনন কৰিবলৈ আহিছো আমাৰ এটা গাঁৱত। তো কাছিমা ভিলেজ বুলি কয় এইটো গাঁৱত। আমি এই গৰুটোক মানে আজি কৃত্ৰিম প্ৰজনন কৰিম বন্ধুসকল। হিটত আহাৰ 12 ঘণ্টা পিছত গৰুবিলাকক কৃত্ৰিম প্ৰজনন কৰিব লাগে সাধাৰণতে। আৰু হিট অহাৰ লগে লগে যদি আপোনালোকে কৃত্ৰিম প্ৰজননটো কৰি দিয়ে তেতিয়া কিন্তু সেইটো গৰু কনচেপ্ট নহ'বও পাৰে। সেইকাৰণে এইটো সময়টো বহুত ইম্পৰ্টেণ্ট হয় আৰু সময়টো মেইনটেইন কৰিব লাগিব। 12 ঘণ্টাৰ পৰা 18 ঘণ্টাৰ ভিতৰত গৰুটোক কৃত্ৰিম প্ৰজনন কৰিবলৈ চেষ্টা কৰিব। আৰু যদি আপোনালোকে আৰ্লি যদি মানে হিট মানে দি দিয়ে অৰ্থাৎ কৃত্ৰিম প্ৰজননটো কৰি দিয়ে, কিন্তু সেইটো গৰু কনচেপ্ট নহ'ব পাৰে। সেইকাৰণে আপোনালোকে গৰুৰ যিটো অনাৰ আছে, অনাৰক প্ৰথমতে আপুনি সুধি ল'ব গৰুটো কোন টাইমৰ পৰা হিটত আহিছে, আৰু সেইটো সময় লৈ এটা সময় আপুনি ধাৰণা কৰিব লাগিব। যদি ৰাতিপুৱা আহে সেইটো গৰু আকৌ 12 ঘণ্টা হিচাপ কৰি 12 ঘণ্টা পিছতহে কৃত্ৰিম প্ৰজনন কৰিব লাগিব, যিমানে হিট নহওক কিয়। কিন্তু হিট অহাৰ লগে লগে কৃত্ৰিম প্ৰজননটো নকৰাব। সেইটোৱে আমাৰ কিছুমানে ভুল কৰে, হিট অহাৰ লগে লগে কৃত্ৰিম প্ৰজননটো কৰি দিয়ে আৰু তাৰপিছত কনচেপ্ট ৰেটটো কমি যায়, কনচেপশ্যনটো নাহে, মানে পোৱালিটো নহয়। সেইকাৰণে অলপ সময়টো মেইনটেইন কৰিব। 12 ঘণ্টাৰ পিছত অৰ্থাৎ 18 ঘণ্টাৰ ভিতৰত কৃত্ৰিম প্ৰজননটো কৰি দিব। আৰু বিভিন্ন ধৰণৰ নিয়ম আছে ইয়াৰ মাজত। আৰু গৰুটো হিট কেনেকুৱা আহিছে, তাৰ মলটো কেনেকুৱা, তাৰ ডিচাৰ্জটো কেনেকুৱা ওলাইছে সেইটো চাব লাগিব। যদি মানে চাফা থাকে, পানীৰ নিচিনা মানে থাকে, তেনেহলে আপুনি গম পাব যে গৰুটো হিটত আহিছে আৰু গৰুটো হেভলিয়াই থাকিব। আৰু যদি তাৰ লগত বেলেগ ধৰণৰ গৰু থাকে, বেলেগ দমৰা গৰু থাকে, তেতিয়াহ'লে সেই গৰুৰ ওপৰত জঁপিয়াব। এনেধৰণৰ বিভিন্ন ধৰণৰ গৰুৰ লক্ষণ আছে, হিটৰ লক্ষণ আছে। সেই হিট বিলাক আপোনালোকে অলপ বুজিব লাগিব যে হিটটো আহিছে নে নাই। যদি হিটটো নাহে তেনেহলে কিন্তু আকৌ কনচেপ্ট নহ'ব। বিভিন্ন ধৰণৰ মানে তাৰ লক্ষণ বিলাক চাব লাগিব। গৰুটো আচলতে হিট আহিছে নে নাই সেইটো ভালকে চাব লাগিব বন্ধুসকল। এই গৰুটোক আমি মানে গিৰ চিমেণ্ট দিছো, আৰু এই গাইজনীৰ পৰা আগতেও মই চিমেণ্ট দিছিলো, ভাল পোৱালি হৈছে। আৰু এইবাৰো মই এটা গিৰ চিমেণ্ট দি দিছো, যাতে পোৱালিটো বহুত ভাল আৰু উন্নত ধৰণৰ হয়। কাৰণ গাঁৱৰ মানুহ বিলাকে লাল গৰু বেছি পছন্দ কৰে। সেইকাৰণে গিৰ আৰু শাহিয়াল গৰু বিলাক মানে আমি বেছিভাগে কৰি দিওঁ। বন্ধুসকল আজি ইয়াতে শেষ কৰিছো, পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব। থেংক ইউ বন্ধুসকল।